Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়োলজি চেপ্টাৰটো জীৱৰ বৰ্গীকৰণ। আমি ভেঁকুৰ ৰাজ্যৰ বিষয়ে পঢ়ি আছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'ত আমি ভেঁকুৰসমূহ ক'ত থাকে, ভেঁকুৰৰ পুষ্টি কেনেকুৱা ধৰণৰ হয়, ভেঁকুৰৰ কোষ কেনেকুৱা ধৰণৰ হয় ইত্যাদিসমূহ চাইছিলোঁ। আজি ভিডিঅ'ত আমি চাম ভেঁকুৰৰ প্ৰজনন কেনেধৰণে হয়। ভেঁকুৰৰ যিটো প্ৰজনন আছে, প্ৰজনন ভেঁকুৰে বিভিন্ন ধৰণে কৰে। ভেঁকুৰে অংগজ প্ৰজনন কৰিব পাৰে, অযৌন প্ৰজনন কৰে, যৌন প্ৰজনন কৰে। আৰু যিহেতু ভেঁকুৰৰ প্ৰজননত ইমান বিভিন্নতা আছে, সেইকাৰণে ভেঁকুৰ ৰাজ্যটোক এটা গুৰুত্বপূৰ্ণ ৰাজ্য হিচাপে বিবেচনা কৰা হয়। ভেঁকুৰৰ প্ৰজনন বিভিন্ন পদ্ধতিৰ হয়। তাৰে ভিতৰত অংগজ প্ৰজনন পদ্ধতিসমূহ হৈছে যেনেকুৱা খণ্ডিতকৰণ। খণ্ডিতকৰণ অংগজ প্ৰজননত কি হয়, যেনেকুৱা মাইচেলিয়ামবোৰ আছে, সূত্ৰপুঞ্জবোৰ যে আছে, সূত্ৰপুঞ্জবোৰ ইয়াতে কি হ'ব, বিভিন্ন ভাগত ভাগ হ'ব। সূত্ৰপুঞ্জ এনেকুৱা ধৰণৰ সূত্ৰপুঞ্জ, এইবোৰ টুকুৰা টুকুৰা ভাগত ভাগ হ'ব আৰু প্ৰতিটো টুকুৰাৰ পৰা কি হ'ব পাৰে, এটা নতুন ভেঁকুৰ সৃষ্টি হ'ব পাৰে। তাৰপিছত আছে দ্বিবিভাজন। দ্বিবিভাজন কি হয়, দ্বিবিভাজনত যিটো ভেঁকুৰৰ দেহ থাকে, দেহটো দুটা ভাগত বিভক্ত হ'ব পাৰে আৰু প্ৰতিটো ভাগৰ পৰা এটা নতুন নতুন ভেঁকুৰ সৃষ্টি হ'ব পাৰে। তাৰপিছত হৈছে মুকুলদগম বাডিং, যিটো বাডিঙৰ বিষয়ে আমি লয়াৰ ক্লাছসমূহত পঢ়িছিলোঁ, 8-9ত চাগে আমি চাইছিলোঁ। ভেঁকুৰ কি হয়, তোমাৰ ইষ্টত কেনেকুৱা ধৰণে বাডিং হয়, মুকুলদগম হয়, সেই বিষয়ে আমি জানিছিলোঁ। হাইড্ৰাত কেনেকুৱা ধৰণে মুকুলদগম হয়। এই ক্ষেত্ৰত কি হয়, যিটো পেৰেণ্টৰ বডি থাকে, ছাপ'জ এইটো হৈছে এটা ইষ্ট, এইটো হৈছে পেৰেণ্টৰ বডি। পেৰেণ্টৰ বডিত এটা মুকুল ওলায় আৰু সেইটো মুকুল কি হ'ব ধৰে, লাহে লাহে ডাঙৰ হ'বলৈ ধৰে আৰু ই পিতৃৰ দেহৰ পৰা ছেপাৰেট হ'বলৈ ষ্টাৰ্ট কৰে। ইয়াতে গৈ পেলাই অকণমান লাগি থাকে, তাৰপিছত গৈ পেলাই কি হৈ যায়, ই ছেপাৰেট হৈ পেলাই এটা নতুন ভেঁকুৰৰ সৃষ্টি কৰিব পাৰে। এইটো হৈছে মুকুলদগম। এইকেইটা হৈছে অংগজ প্ৰজনন ভেঁকুৰৰ। ভেঁকুৰৰ অযৌন প্ৰজনন বুলি ক'লে ইহঁতে ৰেণুৰ দ্বাৰা অযৌন প্ৰজনন কৰিব পাৰে। ৰেণুধানী আৰু চল ৰেণুৰ দ্বাৰা সম্পাদিত হয় ইহঁতৰ অযৌন প্ৰজনন। তাৰমানে ইহঁতৰ যিবোৰ যৌন অংগ থাকে, যৌন অংগসমূহৰ পৰা কিবা বস্তু ইহঁতে নিঃসৰণ কৰে, কিবা পাৰ্টিকলছ ইহঁতে ইজেক্টেড কৰে, ওলাই দিয়ে আৰু সেই পাৰ্টিকলসমূহৰ নতুন ভেঁকুৰ, নতুন জীৱ সৃষ্টি কৰাৰ ক্ষমতা থাকে। আৰু এই পাৰ্টিকলবোৰ হৈছে কি, ৰেণু। ইহঁতে কি কৰে, ৰেণু স্পৰ ওলাই দিয়ে আৰু সেই স্পৰ বা কণী দিয়া সেইবোৰৰ পৰা কি হ'ব পাৰে, নতুন ভেঁকুৰ সৃষ্টি হ'ব পাৰে। এইটো হৈছে ইহঁতৰ অযৌন প্ৰজনন প্ৰক্ৰিয়া। ইহঁতৰ যিটো যৌন প্ৰজনন প্ৰক্ৰিয়া আছে, যৌন প্ৰজনন প্ৰক্ৰিয়াসমূহ স্পৰ, বৃহৎ কোষৰেণু, এক স্পৰ আৰু বৃহৎ কোষৰেণু বা বেচিডিয় স্পৰৰ দ্বাৰা সম্পূৰ্ণ হয়। ইয়াতে গুৰুত্বপূৰ্ণ কথা হৈছে যে যেতিয়ালৈকে ভেঁকুৰৰ পৰিৱেশ অনুকূল থাকে, ইহঁতৰ পৰিৱেশ ভাল থাকে, তেতিয়ালৈকে ইহঁতে অংগজ বা অযৌন প্ৰজনন কৰে। যেতিয়া ভেঁকুৰৰ পৰিৱেশ কি হৈ যায়, চৰম পৰিৱেশ হৈ যায়, তেতিয়া ভেঁকুৰবোৰে যৌন প্ৰজনন কৰিবলৈ ষ্টাৰ্ট কৰে। তেতিয়া সিহঁতে ৰেণু সৃষ্টি নকৰে, তেতিয়া সিহঁতে যৌন প্ৰজনন কৰে। আৰু ভেঁকুৰৰ ক্ষেত্ৰত কোনো ধৰণৰ মেইল বা ফিমেইল ভেঁকুৰ নাই। ভেঁকুৰৰ যিটো মেটিং টাইপ আছে, প্ৰজননৰ ধৰণ দুই ধৰণৰ, এটা প্লাছ আৰু এটা মাইনাছ। মেইল ফিমেইল নাই, প্লাছ মাইনাছ ধৰণে ইহঁতৰ প্ৰজনন হয়। ইহঁতৰ যিটো যৌন প্ৰজনন আছে, তাত ৰেণুবিলাকৰ কিছুমানৰ বিশেষ গঠনৰ ওপৰত ভিতৰত উৎপন্ন হয় আৰু যাক ফ্ৰুটিং ৱাৰ্ডিং বুলি কোৱা হয়। তাৰমানে যৌন প্ৰজননৰ কাৰণে যিবোৰ ৰেণু সৃষ্টি হয় সেইবোৰ বেলেগ হয় আৰু অযৌন প্ৰজননৰ কাৰণে যিবোৰ ৰেণু সৃষ্টি হয় সেইবোৰ বেলেগ বেলেগ হয়। যদি ৰেণু যৌন প্ৰজননৰ দৰে সৃষ্টি হৈছে, তেতিয়াহ'লে যৌন প্ৰজনন হ'ব। যদি অযৌন প্ৰজননৰ দৰে সৃষ্টি হৈছে, তেতিয়াহ'লে অযৌন প্ৰজনন হ'ব। ইহঁতৰ যৌন চক্ৰটো 3টা স্তৰত সম্পূৰ্ণ হয়। ইয়াক 3 ষ্টেপ প্ৰচেছ বুলি কোৱা হয়। আমি ষ্টেপকেইটা চাম কি হয়। প্ৰথমটো ষ্টেপ হৈছে প্লাজমগেমি। প্লাজম শব্দটো আহিছে কিহৰ পৰা, প্লাজমৰ পৰা। যেনেকুৱা চাইটোপ্লাজম,
সাইটোপ্লাজমত কি আছে প্লাজম আছে ৰাইট এই প্লাজমৰ পৰা আহিছে প্লাজম শব্দটো বা যদি কোৱা হয় কি প্ৰটোপ্লাজমত কি আছে প্লাজম আছে সেই প্লাজমৰ পৰা এই প্লাজম শব্দটো আহিছে সাইটোপ্লাজম বা প্ৰটোপ্লাজমৰ পৰা আৰু এই গেমিৰ মানে হৈছে কি মেৰিজ তাৰ মানে কি হোৱা একেলগ হোৱা মেৰিজ মানে কি হোৱা বিয়া মানে কি হোৱা একেলগ হোৱা তাৰ মানে এইটো প্লাজমোগেমিত কি হয় যিবোৰ সাইটোপ্লাজম থাকে কোষ প্ৰৰক থাকে কোষ প্ৰৰকসমূহ একেলগ হয় কোষ প্ৰৰকসমূহৰ মিলন হয় সো ইউনিয়ন অফ সাইটোপ্লাজম কোষ প্ৰৰকৰ মিলন ইয়াতে দুটা যৌনতা বিশিষ্ট চলমান বা অচল জননকোষ কোষ প্ৰৰকৰ মিলন ঘটে যাক প্লাজমোগেমি বুলি কোৱা হয় ইয়াতে কি হয় ই চলমান হ'ব পাৰে ই প্লাছ হ'ব পাৰে বা ই মাইনাছ হ'ব পাৰে দুটা বিপৰীত যৌনতা বিশিষ্ট এটা প্লাছ এটা মাইনাছ যৌনতা বিশিষ্ট কোষ প্ৰৰকৰ যেতিয়া মিলন হয় তেতিয়া তাক কি বুলি কোৱা হয় প্লাজমোগেমি বুলি কোৱা হয় তাৰপিছত নেক্সটটো হৈছে কি কেৰিঅ মানে কি গেমি মানে আমি জানো মেৰিজ কেৰিঅ মানে হৈছে কোষ কেন্দ্ৰ নিউক্লিয়াছ কোষ কেন্দ্ৰ তাৰ মানে ইয়াতে কি হয় কোষ কেন্দ্ৰৰ মিলন হয় ইউনিয়ন অফ নিউক্লিয়াছ কোষ কেন্দ্ৰৰ মিলন হোৱা আৰু কেমিঅ মানে তো মেৰিছে হয় ইয়াতে কি হ'ব দুটা কোষ কেন্দ্ৰৰ মিলন হয় আৰু দুটা কোষ কেন্দ্ৰৰ মিলন হ'লে সেইটো প্ৰক্ৰিয়াক আমি কি বুলি কওঁ নিষেচন ৰাইট দুটা কোষ কেন্দ্ৰৰ যেতিয়া মিলন হয় তাক নিষেচন বুলি কোৱা হয় আৰু নিষেচন যেতিয়া হয় তেতিয়া তাৰ পৰা যোজন কোষৰ সৃষ্টি হয় দ্বিগুণ ক্ৰমজমযুক্ত যোজন কোষৰ সৃষ্টি হয় তাৰপিছত নেক্সট ষ্টেপ হৈছে যেটো হৈছে হ্ৰাসাত্মক বিভাজন এতিয়া যি যোজন কোষৰ সৃষ্টি হ'ল এই যোজন কোষটোৰ এতিয়া কি হ'ব বাৰম্বাৰ কোষ বিভাজন হ'ব কোষ বিভাজন হৈ পেলাই ইয়াৰ আকাৰ বৃদ্ধি পাবলৈ ধৰিব এতিয়া যেটো যোজন কোষ আছে তাতে এটা কোষে আছে দুগুণ ক্ৰমজম বিশিষ্ট এটা কোষ আছে কোষ কেন্দ্ৰ দুটা লগ লাগিছে ৰাইট এতিয়া এই যেটো কোষ কেন্দ্ৰ এই যেটো কোষ আছে কোষটোৰ বাৰ বিভাজন হয় ইহতৰ যি নাম্বাৰ আছে কোষৰ নাম্বাৰ হেয়া ইনক্ৰিজ হ'বলৈ ধৰিব সো এইটো ষ্টেপত কি হয় যোজন কোষৰ হ্ৰাসাত্মক বিভাজন ঘটি এগুণ ক্ৰমজম বিশিষ্ট ৰেণুৰ সৃষ্টি হয় বাৰ বিভাজন ঘটে বাৰ বিভাজন ঘটি পেলাই ইহতৰ এগুণ ক্ৰমজম বিশিষ্ট ৰেণুৰ সৃষ্টি হয় আৰু এই ৰেণুবোৰ যেতিয়া জাৰ্মিনেট হয় তাৰ পৰা নতুন ফাংগাছ বা নতুন ভেঁকুৰৰ সৃষ্টি হয় ৰেণুৰ জাৰ্মিনেট হৈ গজালি মেলি পেলাই তাৰ পৰা নতুন ভেঁকুৰৰ সৃষ্টি হ'ব পাৰে এইটো হৈছে যৌন প্ৰজনন যেটো 3 ষ্টেপত সৃষ্টি হয় প্ৰথমতে কোষ প্ৰৰকখিনি লগ লাগে তাৰপিছত কোষ কেন্দ্ৰ লগ লাগে তাৰপিছত ইয়াৰ বিভাজন হৈ পেলাই নতুন এক কোষী এগুণ ক্ৰমজম বিশিষ্ট ৰেণুৰ সৃষ্টি কৰে আৰু তাৰ পৰা নতুন ভেঁকুৰৰ সৃষ্টি হয় যেতিয়া ভেঁকুৰবোৰে যৌন প্ৰজনন কৰে সেইটো সময়ত কি হয় দুটা এগুণ ক্ৰমজম বিশিষ্ট অৱৰোধী হাইফা বা অনুসূত্ৰ যিবোৰ আছে সেইবোৰে এটা আনটোৰ ওচৰ চাপে আৰু ইহঁতৰ মিলন হয় ইহঁতে লগ লাগে সো দুটা কি হয় এগুণ ক্ৰমজম তাৰ মানে n সংখ্যক ক্ৰমজম থকা দুটা n সংখ্যক ক্ৰমজম যেতিয়া লগ লাগে তাৰ পৰা কি হয় টুৱাইছ n সংখ্যক এটা নতুন ভেঁকুৰৰ সৃষ্টি হয় আৰু হাইফা মানে কি যেনেকুৱা ইহঁতে সূত্ৰপুঞ্জৰ গঠন কৰে মাইসেলিয়ামৰ গঠন কৰে এনেকুৱা ইহঁতে সূত্ৰৰ গঠন কৰে এই সূত্ৰবোৰৰ এটা সূত্ৰ ঠিক আছে সেইবোৰক কি কোৱা হয় অনুসূত্ৰ বুলি কোৱা হয় এনেকুৱা দুটা সূত্ৰ লগ লাগে দুটা কম্পেটিবল সূত্ৰ দুটা এটা আনটোৰ ওচৰত আহে অহাৰ পিছত ইহঁতৰ মিলন হয় সো কিছুমান ভেঁকুৰৰ ক্ষেত্ৰত দুটা এগুণ ক্ৰমজম বিশিষ্ট কোষৰ মাজত মিলন ঘটি ততালিকে এটা দুগুণ ক্ৰমজম বিশিষ্ট কোষৰ সৃষ্টি হয় বেছিভাগ ভেঁকুৰৰ ক্ষেত্ৰত দুটা এগুণ ক্ৰমজম বিশিষ্ট কোষৰ মাজত মিলন ঘটে দুটা এগুণ মানে দুটা n সংখ্যক লগ লাগি পেলাই টুৱাইছ n সংখ্যক কোষৰ সৃষ্টি কৰে যেটো এটা যোজন কোষ হয় অৱশ্য অইন ভেঁকুৰৰ ক্ষেত্ৰত
এছকমাইচিটিছ আৰু বেচিডোমাইচিটিছ এটা মধ্যৱৰ্তী ডাইকেৰিয়টিক অৱস্থাৰ সৃষ্টি হয়। N+N অৰ্থাৎ প্ৰতিটো কোষতে দুটাকৈ কোষ কেন্দ্ৰ থাকে। N+N দুটা লগ লাগি পেলাই টুৱাইচ N সংখ্যক সৃষ্টি কৰে আৰু এই অৱস্থাটোক ডাইকেৰিয়ন বুলি কোৱা হয়। ডাইকেৰিয়ন মানে কি? ডাই মানে হৈছে দুটা, কেৰিয়ন মানে হৈছে কি? নিউক্লিয়াছ। চ' দুটা নিউক্লিয়াছ যুক্ত অৱস্থাৰ সৃষ্টি হয়। ডাইকেৰিয়ন আৰু ভেঁকুৰৰ এই কাৰ্যক ডাইকেৰিঅফেজ বুলি কোৱা হয় আৰু পিছত দুটা কোষ কেন্দ্ৰৰ মিলন ঘটে আৰু কোষবিলাক দুগুণ ক্ৰমজম বিশিষ্ট হয়। তাৰপিছত কি হয় যে পিছত গৈ পেলাই এই যে দুটা কোষ কেন্দ্ৰ যে থাকে সেই দুটা কোষ কেন্দ্ৰ মিলি পেলাই এটা কোষৰ সৃষ্টি হয় আৰু তাৰ পৰা টুৱাইচ N ক্ৰমজম বিশিষ্ট কোষৰ সৃষ্টি হয়। ক্ৰমজম বিশিষ্ট মানে কি? য'ত জিন থাকে যিয়ে বংশগতিৰ চৰিত্ৰসমূহ কঢ়িয়ায়। ভেঁকুৰবোৰত ফ্ৰুটিং বডিৰ গঠন হয় য'ত হ্ৰাসাত্মক বিভাজন হয় আৰু এগুণ ক্ৰমজম বিশিষ্ট ৰেণুবোৰৰ সৃষ্টি হয়। ভেঁকুৰবোৰত যেতিয়া ফ্ৰুটিং বডি সৃষ্টি হয় তাৰমানে এইবোৰ হৈছে কিছুমান বিশেষ ধৰণৰ ৰেণু যিবোৰ যৌন প্ৰজননত ব্যৱহাৰ হয়। সূত্ৰপুঞ্জ বা মাইচেলিয়ামৰ অংগ সংস্থান, ৰেণু সৃষ্টিৰ ধৰণ, ফ্ৰুটিং বডিয়ে হ'ল ভেঁকুৰ ৰাজ্যৰ শ্ৰেণী বিভাজনৰ মূল আৰু ইয়াৰ ওপৰত ভিত্তি কৰি ভেঁকুৰ ৰাজ্যসমূহক শ্ৰেণী বিভাজন কৰা হয়। ফ্ৰুটিং বডি, ৰেণুৰ সৃষ্টি, তাৰপিছত সূত্ৰপুঞ্জই বা মাইচেলিয়ামৰ সৃষ্টি, এইবোৰৰ ওপৰত ভিত্তি কৰি ভেঁকুৰ ৰাজ্যক বিভিন্ন শ্ৰেণীত ভাগ কৰা হয়। চ' ভেঁকুৰৰ এই যে প্ৰজনন প্ৰক্ৰিয়া আছে, প্ৰজনন প্ৰক্ৰিয়াটো কেনেকৈ হ'ল আমি চিম্পলি এবাৰ চাওঁ। যিটো অযৌন প্ৰজনন আছে, অযৌন প্ৰজননটো কেনেকৈ হৈছে প্ৰথমতে আমি চাম। অযৌন প্ৰজননত কি হয়? প্ৰথমতে যিবোৰ ৰেণু থাকে, ৰেণুবোৰৰ গজালি মেলে, ৰেণুবোৰ জাৰ্মিনেট হয়, গজালি মেলি তাৰ পৰা কি হয়? নতুন ভেঁকুৰৰ সৃষ্টি হয়। ৰেণুৰ গজালি মেলি তাৰ পৰা ভেঁকুৰৰ সৃষ্টি হয় আৰু এই ভেঁকুৰবোৰৰ পৰা আকৌ ৰেণুৰ সৃষ্টি হয়। ৰাইট, এইটো হৈছে কি? অযৌন প্ৰজনন। আৰু যৌন প্ৰজননৰ ক্ষেত্ৰত কি হয়? এই যিবোৰ ভেঁকুৰ আছে, ভেঁকুৰসমূহত এইটো 3 ষ্টেপ প্ৰক্ৰিয়া হয়। ভেঁকুৰসমূহত প্ৰথমতে প্লাজমগেমি হয়। প্লাজমগেমি মানে কি? যিবোৰ কোষ প্ৰৰক আছে, কোষ প্ৰৰকসমূহ লগ লাগে। দুটা এগুণ ক্ৰমজমযুক্ত কোষৰ কোষ প্ৰৰকসমূহ লগ লাগে যাক প্লাজমগেমি বুলি কোৱা হয়। প্লাজমগেমিৰ পিছত যিটো ষ্টেপ হয় সেইটো হৈছে কি? কেৰিঅগেমি। তাৰমানে যিটো কোষ কেন্দ্ৰ থাকে, কোষ কেন্দ্ৰসমূহ ইয়াতে লগ লাগে। দুটা এগুণ ক্ৰমজম বিশিষ্ট কোষ কেন্দ্ৰ লগ লাগে। তাৰ পিছৰ ষ্টেপটো হৈছে কি? মিঅ'চিছ। ইয়াতে কি হয়? মিঅ'চিছ কোষ বিভাজন হয়। মিঅ'চিছ কোষ বিভাজন হৈ পেলাই তাৰ পৰা কি হয়? বহুত এগুণ ক্ৰমজম বিশিষ্ট ৰেণুৰ সৃষ্টি হয়। এগুণ ক্ৰমজম বিশিষ্ট ৰেণুৰ সৃষ্টি হয়। এই ৰেণুবোৰৰ আকৌ গজালি মেলে, গজালি মেলি পেলাই তাৰ পৰা কি হয়? এই যিবোৰ ভেঁকুৰ আছে, ভেঁকুৰসমূহ আকৌ সৃষ্টি হয়। চ' এইখিনি যিখিনি প্ৰচেছ আছে সেইখিনি হৈছে যৌন প্ৰজনন। চ' চিম্পলি এনেকৈ ভেঁকুৰৰ যৌন আৰু অযৌন প্ৰজনন হয়। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।